ৰাইজসকল পৰুৱাৰ কণী পাৰি থকা হৈছে। ইয়াত দেখিবলৈ পাইছে পৰুৱাৰ কণী। এতিয়া চাফা কৰিব লাগিব খুব ধুনীয়াকৈ। একো নাই, কিন্তু এটা স্পেচিয়েল বস্তু আছে দেই। প্ৰথমে স্পেচিয়েল বস্তুটো দেখাই ল'ব লাগিব। এইটো পৰুৱাৰ কণী, এইটো স্পেচিয়েল হয়। কেনেকৈ পাৰিলোঁ জানে? অকণমান দেখাই দিছোঁ, চাই লওক। দিয়া পটাপট সোমোৱাই দিয়া। এইয়া দেখিছে কেনেকৈ পাৰা হৈছে পৰুৱা কণী। বহুত কষ্ট, খাবলৈ কিন্তু বৰ মজা দেই। চালে কেনেকৈ পাৰিলে? বহুত কষ্ট আৰু বহুত খাটনি। অৱশেষত কষ্টৰ ফল মিঠা বুলি নকয় জানো? আৰু খাই ক'ব নালাগে আৰু, এনেকুৱা টেষ্ট। পোকত গুৰিয়াই থাকিলেও নুঠিব। আৰম্ভ কৰি দিছোঁ দিয়ক। বেঙেনা ভাজিকণ এনেকৈ ধুনীয়াকৈ সানি লওঁ। নাই, নহ'ব, মই এনেকৈ খাব নোৱাৰিম। এনেকৈ খাব নোৱাৰিম দেই। মোৰ ছিষ্টেমটো অলপ বদলাব লাগিব। অলপ বদলাই নল'লে নহ'ব। বাছ হৈছে। প্ৰথমতে আপোনালোকক অলপ পৰুৱা কণী খাই দেখাব লাগিব নহয়। এইটো হৈছে পৰুৱাৰ কণী। কি মজা! বাপৰে বাপ! চালিয়া লাগিছে। মোক খোৱা ষ্টাইল চাব। সুদা ভাত হ'ল কি হ'ল? নিমখ দি দিলোঁ, বেঙেনা ভাজি দি দিলোঁ, পানী অকণ ঢালি ল'লোঁ। ভগৱানে যি মিলাইছে আৰু দিয়ক ৰাইজসকল। দুখীয়া মানুহ এয়া দেখিছে, এইয়া পানী ঢালি এনেকৈ খাব লাগিব এতিয়া। কৃষ্ণ। জলকীয়া, পৰুৱা কণী, আকৌ এটুকুৰ জলকীয়া, আকৌ অকণ পৰুৱা কণী। হৈ গ'ল আৰু, এতিয়া সানি লৈ একেলগে বাছ। লোকেল বেঙেনা যে খাই ভাল লাগে। যেনে তেনে সোমোৱাই দিছোঁ পেটত। হৈ গৈছে আৰু। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু পাৰা ষ্টাইলটো দেখা পাইছেই নহয়। তেনেকৈ পাৰিব, নহ'লে পৰুৱা কামোৰ খাই বিলাই নোহোৱা হ'ব। হৈ গৈছে। বাই বাই।